গৰু বিহু প্ৰতি বছৰে কোৱাৰ নিচিনাকৈ আমি এইবছৰ আমি আহিছোঁ আমাৰ ব্ৰহ্মপুত্ৰত। কিন্তু এটা কথা বিশেষকৈ আমি খুব দুখিত, আমাৰ হিয়াৰ আমঠুজন অবিহনে প্ৰথমটো এইটো বহাগৰ, জুবিনদাৰ অবিহনে প্ৰথমটো বহাগ। আমি উৰুঙা উৰুঙা মাঘৰে বিহু তেখেতে কৈছিলেই, বহুত দুখিত। তথাপিতো উদযাপন কৰিছোঁ আমি আৰু গৰু গা ধুৱাই নোৱাই লৈ আমি আহিছোঁ। এফাকি যোজনাই মই আৰম্ভণি কৰি দিওঁ। অ কিনো চ'তমহীয়া ঐ বতাহ ছাতি মাৰিলে ঐ গছে বনে সলালে পা অ কিনো অসমীয়া অ বিহুতি আহিলে ঐ গৰুৰ চালেও লগালে মা। বহাগটো চোন সদায় প্ৰিয়ই। বহাগ হৈছে অসমীয়া জাতিৰ এটা আয়ুস ৰেখা। বহাগ প্ৰতিজন অসমীয়াৰ প্ৰিয়, প্ৰতিজন খিলঞ্জীয়াৰ প্ৰিয় বহাগ। মানে আৰু অকণমান এটা কলি আপোনাৰ গাই দিম আৰু। ঐ বসন্ত কালতে ঐ দেহা কুলিয়ে মাত লগালে, কুলিয়ে মাত লগালে ঐ বিহু আহি পাবৰে হ'ল। ঐ তাত খালে খালে ঐ মাকুৱে মাত লগালে, মাকুৱে মাত লগালে গামোচা বৈ থবৰে হ'ল। ধন্যবাদ। জন্মৰ পৰা দেখি আহিছ আমাৰ জ্যেষ্ঠসকলে এই পৰম্পৰা অব্যাহত ৰাখিছে। আমিও সেই পৰম্পৰা অব্যাহত ৰাখি যিসকল গাঁৱৰ ভাই বন্ধু দাদা বাইদেউ সকলোৰ লগতে আমি এই গৰু বিহুৰ দিনাখন আহোঁ আৰু খুবেই ভাল লাগে এই নদী পাৰলৈ আহি। নদীৰ যি প্ৰকৃতিৰ যি মনোমোহা দৃশ্য, এই বসন্তই যেন সেই গোটেই বস্তুবিলাক আমাৰ গাত লগাই দিয়ে আৰু নতুনকৈ কাম কৰিবলৈও অনুপ্ৰেৰণা পাওঁ। সেইকাৰণে ভাল লাগে ইয়ালৈ আহিলে সদায়। গাঁৱৰ যিসকল বন্ধু আছে দাদা আছে তেওঁলোকৰ লগত অকণমান সময় অতিবাহিত কৰিব পাৰি। প্ৰতি বছৰে উদযাপন কৰি আছো। মই প্ৰত্যেক বছৰ মই নাথাকিলেও মোক বন্ধুসকলে ফোন কৰি আহোঁ আমি গৰু বিহুৰ দিনাখন এই নদীত গা ধুবৰ কাৰণে। আৰু এইবাৰ বিশেষকৈ বেয়া লাগিছে, আমি 12 তাৰিখৰ দিনাখন জুবিন গাৰ্গৰ এখন খুব ধুনীয়া গ্ৰন্থ আমি উন্মোচন কৰিছিলোঁ, নীলকণ্ঠ বুলি। 12 তাৰিখৰ দিনাখন কৰিছোঁ আৰু জুবিন দা অবিহনে যেন বিহুটোৱে মোৰ একেবাৰে উৰুঙা উৰুঙা লাগিছে। জুবিন দা য'তে থাকক ভালে থাকক আৰু সকলোৰে প্ৰাণত থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।